অৱশেষত চিপাঝাৰ সমষ্টিৰ 3বাৰৰ বিধায়ক সদ্য বিজেপি ত্যাগী বিনন্দ শইকীয়াৰ কথাটো সত্যত পৰিণত হ'ল। আপোনালোকে সকলোৱে জানে যে মোৰ ৰাজনৈতিক জীৱনটো বিভিন্ন উত্থান পতনেৰে আহি মই চিপাঝাৰ বিধানসভা সমষ্টিত 3টাকৈ কাৰ্যকালত বিধায়ক নিৰ্বাচিত হৈছিলোঁ। ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰি জনসাধাৰণৰ কাৰণে কিছু কাম কৰাৰ সুবিধা দিছিল। এতিয়া কথাটো হৈছে মোক ৰাইজে দিয়াৰ পিছত যোৱা 21 চনৰ কথাখিনি আপোনালোকে অৱগত, এইখিনি আৰু মই ৰিপিট কৰিব খোজা নাই। মোক কি ধৰণে মই ভাৰতীয় জনতা পাৰ্টিৰ পৰা 2016 চনত নিৰ্বাচিত হ'লোঁ আৰু নিৰ্বাচিত হৈ ৰাইজৰ সেৱা কৰিলোঁ। তাৰ আগতে 2টা কাৰ্যকাল মই ভাৰতীয় জাতীয় কংগ্ৰেছৰ ফালৰ পৰা নিৰ্বাচিত হৈছিলোঁ 2006 চনৰ পৰা 2011 চনতো। আৰু এতিয়া যোৱা 21 বিধানসভা নিৰ্বাচনৰ পিছৰ পৰা কি কাৰণত নাজানো, যিটো দলত মই আছিলোঁ আজিলৈকে সেই দলটোত মোক এলাগী কৰি ৰখাৰ নিচিনা মই এটা অনুভৱ কৰিলোঁ। মোক যোৱা বছৰ 21 বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্বও দিয়া নহ'ল আৰু কি কাৰণত মই প্ৰাৰ্থিত্ব নাপালোঁ সেই বিষয়েও মই কাৰো পৰা একো জানিবলৈ নাপালোঁ। কাৰ কি স্বাৰ্থৰ কাৰণে এজন চিটিং MLA সেই সময়ত টিকেটৰ পৰা বঞ্চিত কৰা হ'ল সেই কথা মই গম নাপালোঁ আৰু গম নোপোৱাকৈয়ে 4টা বছৰ তেওঁলোকৰ পৰা কিবা শুনিম বুলি মই অলপ অপেক্ষাটো আছিলোঁ। কিন্তু আমি হৈছোঁ কাম কৰা মানুহ, ৰাইজৰ কাৰণে কিবা কৰিব বিচাৰোঁ, ৰাইজৰ লগত থাকিব বিচাৰোঁ আৰু সময়ৰ লগত খোজ মিলাই আমাৰ অঞ্চলবাসীক সমষ্টিবাসীক আগুৱাই লৈ যাব বিচাৰোঁ। এনেকুৱা পৰিপ্ৰেক্ষিতত আমি এনেকৈ নিষ্কৰ্মা হৈ বা এটা দলত থাকি কৰ্মহীন হৈ বহি থকাৰ ইচ্ছা মোৰ লাহে লাহে নাইকিয়া হ'বলৈ ধৰিলে। কাৰণ মই এগৰাকী ৰাজনৈতিক ব্যক্তি আৰু সক্ৰিয় ৰাজনৈতিক ব্যক্তি, মই সক্ৰিয়ভাৱে ৰাজনীতি কৰা ব্যক্তি হিচাপে নিষ্কৰ্মা হৈ বহি থাকিব নোৱাৰোঁ। ভাৰতীয় জনতা পাৰ্টি বৰ্তমান যিটো অৱস্থালৈকে আহিল, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিটো এইটো সাম্প্ৰতিক সময়ত যি পৰ্যায়লৈকে আহিল বা যি পৰ্যায়ত চলি আছে, আমাৰ দৰে ব্যক্তি সেইটো দলত থকাটো এতিয়া আৰু সম্ভৱ হৈ থকা নাই। এতিয়া যেতিয়া গৰু মাংস আৰু গাহৰি মাংসৰ ৰাজনীতিয়ে দলটোৰ মজিয়াত আহি ঠাই পালে, এতিয়া যেতিয়া দলৰ নেতাই মুখ্যমন্ত্ৰীয়ে গৰুৰ মাংস দিয়া ঠাইত গাহৰি মাংস দলিয়াই দিবা বুলি ক'ব পৰা এটা পৰ্যায়লৈকে আহিল, সম্প্ৰীতিৰ সমাজখন যেতিয়া সাম্প্ৰদায়িকতাৰ বীজ সিঁচি পেলাই সাম্প্ৰদায়িক মনোভাৱেৰে এটা বিভেদ সৃষ্টি কৰি ভাগ ভাগ কৰাৰ কথা আহিল, ভাৰতীয় জনতা পাৰ্টিৰ এই মনোভাৱৰ প্ৰতি, ভাৰতীয় জনতা পাৰ্টিৰ এই ধৰণৰ কথাৰ প্ৰতি আমি সমৰ্থন কৰি থকাটো কোনো কাৰণতে সম্ভৱ নহয়। কাৰণ আমি সৰুৰে পৰা এইখন সমাজত ডাঙৰ হৈছোঁ, য'ত আমি সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহ একেলগে আছোঁ। মোৰ ঘৰৰ পিছফালে মুছলমান গাঁও এখন আছে, আমি সৰুৰে পৰা সেইখিনিৰ লগত উঠা বহা কৰিছোঁ। আজি চিপাঝাৰৰ প্ৰতিটো অঞ্চলত সংলগ্নভাৱে একোখন হিন্দু গাঁও মুছলিম গাঁও এনেকৈ সংলগ্ন হৈ আছে। এতিয়া এই ধৰণৰ কথাবিলাকে যদি আমাৰ মাজত এটা সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই দিয়ে বা বিয়পাই ইতিমধ্যে দিছে, এইটোৱে যদি আমাৰ উত্তৰ পুৰুষসকলৰ ক্ষতি কৰে, আমাৰ পিছৰ প্ৰজন্মক যদি ক্ষতি কৰে, আমাৰ পিছৰ প্ৰজন্মই যদি ইয়াত হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিবলগীয়া হয়, যদি ইয়াত সদায় এটা অশুভ পৰিৱেশ এটা গা কৰি থাকে, এইটোৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব? এই পৰিৱেশৰ পৰা জনসাধাৰণক কোনে মুক্ত কৰিব? এই কথাবিলাকো আমাৰ চিন্তাৰ মাজলৈ আহিল। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ যিবিলাক কাম কাজ, সেই কাম কাজবিলাক লাহে লাহে আমাৰ অপচন্দ হৈ আহিছে আৰু এতিয়া এটা চূড়ান্ত পৰ্যায়লৈ আহিছে যে অকল সাম্প্ৰদায়িকতাৰ বিষবাষ্প ছটিয়াই দিয়াটোৱেই নহয়, ভাৰতীয় জনতা পাৰ্টিত ৰাষ্ট্ৰবাদৰ কথা কোৱা হয় যে ৰাষ্ট্ৰই প্ৰথম, কিন্তু ভাৰতীয় জনতা পাৰ্টি এতিয়া ব্যক্তিবাদ আটাইতকৈ বেছি।
ভাৰতীয় জনতা পাৰ্টিত এতিয়া ব্যক্তিবাদৰ বাহিৰে বেলেগ একো নাই। উদাহৰণস্বৰূপে আপোনালোকে চাওক, যোৱা বছৰ 21 নিৰ্বাচনত যদি আপুনি চায় তেতিয়াহ'লে দেখিব যে কলাইগাঁও বিধানসভা সমষ্টিত যিগৰাকী প্ৰাৰ্থী দিয়া হ'ল, সেই প্ৰাৰ্থীগৰাকীক আমাৰ কোনোবাই চিনি পাইছিল নেকি? আমাৰ অঞ্চলত, আমাৰ দৰং জিলাত সেই প্ৰাৰ্থীগৰাকীক কোনোবাই জানিছিল নেকি? মধু ডেকা নামৰ এজন লোক, ময়ো চিনি নাপাইছিলোঁ। পিছত মই দেখিছিলোঁ যে সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্বাচনৰ সময়ত দেখা সেই মানুহজনে পিছত মধু ডেকা বুলি মোক কোনোবাই কৈছিল। এটা পিঠিত বেগ লৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ পিছে পিছে ঘূৰি ফুৰে। পিছত গম পালোঁ সেইজনে মধু ডেকাত তেওঁক প্ৰাৰ্থিত্ব দিয়া হ'ল। তেতিয়া আমাৰ স্থানীয় মানুহবিলাকৰ কেনেকুৱা এটা অৱস্থা হ'ব পাৰে? কোনোদিনে নাম নুশুনা, নজনা, আমাৰ অঞ্চলত কোনো অৱদান নথকা এজন মানুহক, এজন ব্যক্তিক মতালিৰে আনি পেলাই তাত প্ৰাৰ্থিত্ব দি পেলাই তেওঁ ক্ষমতা ব্যৱহাৰ কৰিলে। এইবিলাক ব্যক্তিবাদৰ লক্ষণ নহয়, এইবিলাক ব্যক্তিবাদৰ চূড়ান্ত লক্ষণ বুলি মই ভাবোঁ। এইবিলাক কোনো ৰাষ্ট্ৰবাদী চিন্তাৰ মানুহে এনেকুৱা কাম নকৰে। তাৰ ফলত কি হ'ল? চিপাঝাৰ বিধানসভা সমষ্টিৰ সংঘাত হ'ল। ৰাতিৰ ভিতৰতে ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে আগতে টিকেট ল'লে, তাৰপিছত দল সলনি কৰিলে। এইবিলাক ৰাষ্ট্ৰবাদী দলৰ, নীতি শিক্ষা দিয়া দলৰ এইবিলাক কথা হ'ব পাৰে নেকি? এইটোতো হ'ব নোৱাৰে। গতিকে এনেকুৱা বিভিন্ন কথাই আমাক কথাবোৰ নতুনকৈ ভাবিবলৈ বাধ্য কৰাইছে। আৰু ৰাইজৰ পৰাও এই ক্ষেত্ৰত মই যথেষ্ট কথা শুনিছোঁ। মোক কৈছে যে আপুনি যোৱাবাৰে কিবা এটা ব্যৱস্থা ল'ব লাগিছিল। শুনিলে, শইকীয়াই ৰাজহুৱাভাৱে ব্যক্ত কৰিছে বৰ্তমান সমন্বয়হীন এটা পৰিৱেশ সৃষ্টি কৰি নৱপ্ৰজন্মক ধ্বংস কৰিব পৰা সাম্প্ৰদায়িক ৰাজনীতি ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰিলে। মঙলবাৰে নিশা এক ৰাজপত্ৰিত অধিসূচনা যোগে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ নিৰ্দেশনা জাৰি কৰি 2024 চনৰ 31 ডিচেম্বৰলৈকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা হিন্দু বাংলাদেশীক ভাৰতত বসবাস কৰাৰ আইনী মৰ্যাদা প্ৰদান কৰিলে। মানে বৈধ অবৈধৰ কথা নাই। ভাৰতত প্ৰৱেশ কৰা হিন্দু অবৈধ প্ৰব্ৰজনকাৰী হলেও 7 খুন মাফ, বিনা বাধাই পাব চিটিজেনশ্বিপ। তেন্তে দেশত এতিয়া চৰকাৰী উদ্যোগতে চলিছে সাম্প্ৰদায়িকতাবাদ। বছ, তেন্তে সংবিধান খতম, আইন আদালত খতম। বিজেপি দলৰ শেহতীয়া কেতবোৰ সাম্প্ৰদায়িক সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ দল সংগঠন মাত্ৰেই জাঙুৰ খাই উঠি প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিছে যদিও নিমাত নীৰৱ অগপ নেতৃত্ব। আঞ্চলিকতাবাদ, জাতীয়তাবাদ, ধৰ্মনিৰপেক্ষতাৰ কফিনত শেষ গজালটো মৰাত ব্যস্ত এতিয়া এজিপি। অতুল কেশৱটো বিজেপিৰ হাতত বিক্ৰী হলেই এজিপিৰ প্ৰতিবাদী সত্তাটোকো এতিয়া অতুল কেশৱে বিজেপিৰ ওচৰত বিক্ৰী কৰিলে। এজিপিৰ নেতৃত্ব এতিয়া নিৰ্বাক, নিস্পন্দন। ৰাইজে কৈছে অতুল বৰা, কেশৱ মহন্তৰ মুখত এতিয়া চেলোটেপ নহয়, বিজেপিৰ ফেভিকুইক লাগিল। হাতত ফেভিকুইক লাগিলে হাতৰ ছাল পৰ্যন্ত এৰি যায়। অতুল কেশৱে বিজেপিৰ বিৰুদ্ধে মাত মাতিলে তেওঁলোকৰ গাদি যায়। কা সন্দৰ্ভত জাতীয় দল সংগঠনে কৰি অহা আশংকাই সত্য প্ৰমাণিত হল। ইয়াৰ পাছতে এই নিৰ্দেশনা জাতিধ্বংসী, খিলঞ্জীয়া বিৰোধী বুলি মন্তব্য কৰি বিভিন্ন জাতীয় দল সংগঠনে গণগৰ্জনৰ হুংকাৰ দিছে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তই অসমক বাংলাদেশৰ চৰণীয়া পথাৰলৈ পৰ্যবেক্ষিত কৰিব বুলি মন্তব্য কৰিছে। কিন্তু ইয়াৰ পাছতো নিমাত নীৰৱ হৈ আছে অগপৰ নেতৃত্ব। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ সন্দৰ্ভত টু শব্দ এটা উচ্চাৰণ কৰা নাই অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আদিয়ে। ছচিয়েল মিডিয়াত বিভিন্নজনে প্ৰশ্ন কৰিছে, অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা এতিয়া অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী হৈ থকাৰ কিবা যুক্তি আছেনে? তেওঁ এতিয়া মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবনে? লক্ষণীয় যে কাক লৈ বিজেপি দল আৰু চৰকাৰৰ স্থিতি স্পষ্ট। নিৰ্বাচনৰ আগতেও বিজেপিয়ে কাক সমৰ্থন কৰি আহিছিল আৰু নিৰ্বাচনৰ পিছতো কৰিছে। কিন্তু কাৰ বিৰোধিতা কৰা বুলি দাবী কৰা অগপৰ নেতৃত্বৰ ভূমিকাক লৈ পুনৰ তীক্ষ্ণ প্ৰশ্নবাদ উঠিছে। ব্ৰিগ ব্ৰাদাৰ বিজেপিৰ কোলাত বহি আপোন পাহৰা হোৱা অতুল বৰা, কেশৱ মহন্তই 855 জন শ্বহীদৰ ত্যাগৰ মূল্যক পুনৰবাৰ উপহাস কৰা বুলিও সৰ্বত্ৰ ধিক্কাৰ দিছে। ব্যুৰো ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।